Hello everyone, আন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হ'ল BRM গভৰ্ণমেণ্ট ল কলেজৰ যোনটো ডিসক্ৰিপ টাইপৰ কোৱেশ্চনছৰ যোনটো প্ৰবলেম চলি আছিল, যেনেকুৱা মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, তাতে তোমাৰ 1 মাৰ্কছৰ কোৱেশ্চন বিলাক দিছিলোঁ আৰু তাতে তোমাৰ শৰ্ট এক্সপ্লেনেশ্যন হে দিছিলোঁ। কিন্তু তোমাৰ যোৱা ৰিসেন্ট যোনটো BA LLB এক্সামটো হৈ গ'ল, সেইটো এক্সামত তোমাৰ যোনটো ডিসক্ৰিপ টাইপৰ কোৱেশ্চনছবোৰ আহিছিলে, সেই ডিসক্ৰিপ টাইপ কোৱেশ্চনছবোৰ 1 মাৰ্কছ নাই। তোমাৰ তাতে দুটা কোৱেশ্চনছ আহিছিলে 10 মাৰ্কছ কৰি, আৰু দুটা কোৱেশ্চনছ আহিছিলে 15 মাৰ্কছ কৰি। তো শৰ্ট এক্সপ্লেনেশ্যন হিচাপত তোমালোকৰ নহ'ব। BA LLB যোনটো পেটাৰ্ণত আহিছিলে কুৱেশ্যনবোৰ, সেনেকুৱা সেম একে পেটাৰ্ণ হ'ব ডিসক্ৰিপ টাইপ কুৱেশ্যনছ যোনটো LLB পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাত। তো এনেকৈ তোমালোকৰ 10 মাৰ্কছৰ এটা কুৱেশ্যনছ থাকিব, 10 মাৰ্কছৰ এটা কুৱেশ্যনছ থাকিব, আৰু 15 মাৰ্কছৰ দুটা কুৱেশ্যনছ থাকিব। তোমাৰ এনেকৈ টোটেল 50 মাৰ্কছ তাহাঁতে মিলাইছে মানে। আৰু এইটো তোমাৰ হ'ল যোনটো আমাৰ আজমল ল কলেজৰ পেটাৰ্ণ, এইটো একে পেটাৰ্ণৰ হয়, এনেকুৱা পেটাৰ্ণৰে আছিল। তো মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ দিম তোমালোকৰ কাৰণে, যোনবোৰ তোমাৰ 10 মাৰ্কছৰ হ'ব, মানে একজেক্ট পেটাৰ্ণৰ হ'ব। তো কুৱেশ্যনবোৰ মই এছামিজ প্লাছ ইংলিছত দুইটাতে লিখিছোঁ, কাৰণ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিসকলৰ অলপ ইংলিছটোত বুজাত অলপ প্ৰব্লেম হ'ব পাৰে, বা কিছুমানে হয়তো বুজি পায় কিন্তু অসমীয়া লগতে থাকিলে অলপ বেছি ভালকৈ বুজি পাব। তো সেইসকলৰ কাৰণে সুবিধাৰ কাৰণে মই লিখিছোঁ। কিন্তু তোমালোকৰ পৰীক্ষাত ইংলিছতে লিখিব লাগিব, তাতে অসমীয়া লিখিবলৈ দিয়া নহয়, ইংলিছত লিখিব লাগিব। তোমালোকৰ মনত ৰাখিবৰ কাৰণে মানে ইংলিছ আছামিজ দুইটাই যদি পঢ়ি লোৱা, তেতিয়াহ'লে অলপ ভালকৈ বুজি পাবা। আৰু সেইকাৰণে তোমালোকৰ কাৰণে মই লিখি দিছোঁ, হ'লে ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰসমূহ ব্যাখ্যা কৰা। এতিয়া তোমাৰ ইংলিছত এনচাৰবোৰ লিখি দিছোঁ এনেকৈ তোমাৰ যোনটো এক্সামত মানে লিখিব লাগিব, তোমালোকে এনেকৈ লিখিব লাগিব, ইংলিছত যিখিনি দিয়া আছে এনেকৈ লিখিব লাগিব এক্সামত। আৰু বাকী তোমালোকে বুজি পোৱাৰ কাৰণে যোনটো হেৰি হয়, তো তোমালোকৰ ইংলিছটো যিখিনি এনেকৈ লিখা আছে এনেকৈ লিখি দিলে হ'ল, অপশ্যন দি এনেকৈ 1 পৰা 6টা। Part 3 of the Indian Constitution, Article 12 to 35, they are essential for all the round development of individuals and protect the basic human rights of citizens. The major fundamental rights include এনেকৈ লিখি ৰোমান সংখ্যা বা 1 2 3 এনেকৈ দি এনেকৈ লিখি দিলে হ'ল, বোলে ৰাইট টু ইকুৱেলিটি, ৰাইট টু ফ্ৰীডম, আৰ্টিকল 19 to 22 এনেকৈ, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ৰাইট অফ ফ্ৰীডম অফ ৰিলিজন, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমিডিজ, এইবোৰ এনেকৈ তোমালোকে দিবা। আৰু অসমীয়াত বুজি পোৱাৰ কাৰণে অকল এইখিনি একবাৰ পঢ়ি চাবা, মানে ভালকৈ বুজি পাবা। ইংলিছত যদিও ভালকৈ বুজি পোৱা নাই, অসমীয়াত ভালকৈ বুজি পাবা, একবাৰ পঢ়ি চাবা এনেকৈ। তো মুখ্য মৌলিক অধিকাৰসমূহ হৈছে এনেকৈ তোমাৰ 6টা, ওপৰত যেনেকুৱা আছে মানে একজেক্ট ট্ৰেন্সলেটটো মই লিখিছোঁ। এতিয়া নাম্বাৰ কুৱেশ্যন এতিয়া তোমাৰ 10 মাৰ্কছৰ হিচাপত লিখিব লাগিব, তো সেইকাৰণে মানে দিয়া গৈছে, মানে ইংলিছত লিখিলে অলপ কম দেখা পায়। ছেকেণ্ড কুৱেশ্যন চামি, ডিছকাছ দ্য ৰোল অফ জুডিচিয়াৰী ইন মেইনটেইনিং দ্য ৰুল অফ ল ইন ইণ্ডিয়া। ভাৰতত আইনৰ শাসন বজাই ৰাখিবলৈ ন্যায়পালিকাৰ ভূমিকা আলোচনা কৰা। তো এইটো তোমাৰ অসমীয়াত ভালকৈ বুজি পাবা, ইংলিছত যোনটো দিয়া আছে ইংলিছতে বুজি পাব কিছুমানে। দ্য জুডিচিয়াৰী ইন ইণ্ডিয়া প্লেছ এ ক্ৰুচিয়েল ৰোল ইন আপহোল্ডিং the rule of law, which means that law is supreme and everyone is equal before it. Throughout its power of judicial review, it ensures that laws passed by the legislature are constitutional. The Supreme Court and High Court protect the right of citizens, settle dispute and uphold democratic values. Landmark judgments like Keshav Nanda Bharati যোনটো কেছ আছিল এইটোৰ কথা কৈছে, ভাৰ্চেছ তোমাৰ ষ্টেট অফ কেৰালা হেভ ষ্ট্ৰেংথেন দিছ প্ৰিন্সিপল। এনেকুৱা টাইপৰ তোমালোকে লিখিলে বাছ 10 মাৰ্কছ হৈ যাব। মানে একদম বহুত ডাঙৰকৈ যে তোমালোকে লিখিব লাগিব সেনেকুৱা নহয়। তো তোমাৰ অসমীয়াত যদি এনেকৈ পঢ়া, তোমালোকে ভালকৈ বুজি পাবা, লাইন বাই লাইন ট্ৰান্সলেশ্যন দিয়া আছে, বুজিবলৈ সুবিধা হ'ব। নিজে ইংলিছত বনাই লিখিব পাৰিলে বেছি ভাল, তোমালোকে নিজে বনাই লিখিব পাৰিবা। আৰু যদি নহয় তেতিয়াহ'লে তোমালোকে কণ্ঠস্থ কৰিব লাগিব।
উপায় নাই এতিয়া পৰীক্ষাটো যেহেতু ওচৰত চাপি আহিছে তোমালোকৰ কেশৱ নন্দ ভাৰতী বনাম কেৰালা ৰাজ্যৰ দৰে ৰায়সমূহে এই নীতি শক্তিশালী কৰিছে তো একবাৰ ৰিডিং কৰি ল'বা আৰু এতিয়া 3 নম্বৰ কুৱেশ্যনটো যদি চাওঁ আমি 15 মাৰ্কছৰ হ'ব write a detailed note on the separation of powers among the 3 organs of the government অসমীয়া চৰকাৰৰ 3 শাখাৰ মাজত ক্ষমতাৰ বিভাজন সম্পৰ্কে বিস্তাৰিত টকা লিখা Separation of powers is a principle where the powers of the government are divided among 3 organs, the legislature, executive, and judiciary, to avoid concentration of power and ensure check and balances. यानी कि तुम्हारा 3टा আছে legislature law making, parliament at the central level makes law, executive law implementation করে headed by the president, a nominal and prime minister. Into real law, it enforces law. Judiciary law interpretation, the Supreme Court and High Court interpret laws and ensure justice. This separation ensures no organ interferes in the function of another. It maintains democratic governance and prevents misuse of power. অসমীয়া যদি চোৱা ক্ষমতাৰ বিভাজন হৈছে এখন চৰকাৰত থকা এজন হৈ গৈছে আপোনালোকে আৰু কৈ ল'বা বিভাজন হৈছে এখন চৰকাৰত থকা 3 শাখা যেনেকুৱা বিধায়িকা কাৰ্যবাহিকা আৰু হ'ল তোমালোকৰ এক্সপেৰিয়েন্স আৰু হ'ল বিচাৰপতি শাখা মাজত ক্ষমতা পৃথক কৰাৰ এক নীতি যাৰ উদ্দেশ্য হ'ল একখন শাখাত অধিক শক্তি কেন্দ্ৰীভূত নহয় আৰু পৰস্পৰৰ ওপৰত নজৰদাৰী থাকে বিধায়িকাটো আইন প্ৰণয়ন হয় কাৰ্যবাহিকা আইন প্ৰয়োগ বিচাৰপতি শাখাটো আইন ব্যাখ্যা কৰে তাৰপিছত এনেকৈ লিখি দিলা হৈ গ'ল তোমালোকে চাবা অসমীয়াত লিখিব দিয়ে নে নিদিয়ে কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ হ'ব পাৰে হোৱাট আৰ দ্য ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ অফ এ গুড চিটিজেন ইন ইণ্ডিয়া ভাৰতৰ এটা ভাল নাগৰিকৰ কৰ্তব্য আৰু দায়িত্বসমূহ কি কি যিহেতু তোমালোকে ল কৰিবা তো ল কৰাৰ পিছত লয়াৰ হ'বা লয়াৰ মানে হ'ল ভাল মানুহ তোমালোকে সমাজ গঠন কৰিবা তো তোমালোকে ভাল নাগৰিক হ'বা তোমালোকৰ কিছু কৰ্তব্য আৰু দায়িত্বসমূহ থাকিব তো নিজকে এইটো জায়গাত ৰাখি কিনে তোমালোকে নেশ্যন গঠন কৰিবা কেনেকুৱা কি মনোভাৱ আছে তোমালোকৰ সেই হিচাপত তোমালোকে দায়িত্বসমূহ নিজেও লিখিব পাৰিবা আৰু মই যেনেকৈ ইয়াতে লিখি দিছোঁ এ গুড চিটিজেন কণ্ট্ৰিবিউটছ টু দ্য নেশ্যনছ ডেভেলপমেণ্ট এণ্ড ফলোজ লজ এণ্ড moral principle the fundamental duties article 51 of the Indian constitution include ekita ase toma jenekwa respect the constitution national flag and anthem national flag rashtriya sangit ebilak heri korba lage respect korba lage protect the sovereignty unity integrity of India ebilak defend the country and render of national service promote harmony and brotherhood preserve the environmental develop scientific temper strive for excellence in all spheres beyond these good citizens pay taxes vote responsibly and help maintain peace and clean lines in society মানে তোমাৰ অৱদান দিয়ে আৰু আইন আৰু নৈতিক নীতিসমূহ মানি চলা যেনেকৈ ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্য এইবোৰ যেনেকুৱা সংবিধান ৰাষ্ট্ৰীয় পতাকা আৰু জাতীয় সংগীতক সন্মান জনোৱা ভাৰতৰ স্বাধীনতা একতা এইবোৰ তোমালোকে ইংলিছত লিখিব লাগিব যেহেতু তো বৈজ্ঞানিক মনোভাৱ বিকাশ কৰা সুৰক্ষাৰ উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰা মানে এনেকুৱা নিয়ম তো এইবোৰ যদি তোমালোকে অসমীয়াত পঢ়ি লোৱা তেতিয়াহ'লে তোমালোকৰ একবাৰ হ'লেও মনত পৰিবলৈ এইবোৰ আছিলে তেতিয়াহ'লে তোমালোকে নিজেও ইংলিছত লিখি দিব পাৰিবা এইবিলাকৰ ট্ৰান্সলেট কৰি সেইকাৰণে মই এতিয়া মানে অসমীয়াত দিয়াৰ উদ্দেশ্যটো হ'ল আৰু ইয়াতে তোমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰে লৈ আনিছোঁ মই আৰু আজিৰ ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাবা আৰু এনেকুৱা কুৱেশ্যনছ মই ডেইলি আনিবলৈ ট্ৰাই কৰিম যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰিবা তেতিয়াহ'লে মই আনিবলৈ আৰু ট্ৰাই কৰিম আৰু তোমালোকে ভিডিঅ'টো কমপ্লিট ৱাচ কৰিবা কমপ্লিট ৱাচ কৰিলেহে মোৰো বেনিফিট হ'ব তোমালোকৰতো আৰু তোমালোকৰ কাৰণেতো মই আনিয়ে আছোঁ তো আজিৰ কাৰণে এইখিনি আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু সকলোৱে চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে অলপ ছাবস্ক্ৰাইব এটা কৰি দিবা তোমালোকৰ এটা ছাবস্ক্ৰাইবত মই মটিভেশ্যন পাওঁ আৰু ভিডিঅ' আনিবলৈ